নমস্কাৰ আজি 27 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি দল যেনেকৈ গঢ়িছিল তেনেকৈ ভাঙিম বিজেপি চৰকাৰ নিপাতক বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰপ হৈ এই মন্তব্য কৰিছে একাংশ বিজেপি নেতাই পিছে দলৰ প্ৰতি প্ৰচণ্ড ক্ষোভ কিয় এইগৰাকী বিজেপিৰ শীৰ্ষ নেতাৰ ৰাইজৰ দলত যোগদান কৰাৰ পাছতেই বিজেপি নেতাই ক'লে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে অসমৰ ভাতৃত্ববোধ অসমৰ ঐক্য অসমৰ এনাৰ্জৰি ডালক ধ্বংস কৰি কেৱল সাম্প্ৰদায়িক বীজ সিঁচিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অন্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যত থাকি সমস্যা সমাধান কৰে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে অন্য ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থাকে ইয়াই নেকি অসমৰ প্ৰতি দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মন্তব্য কৰি এই কথা ক'লে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসমত হৈ আছে নেকি ভুৱা এনকাউণ্টাৰতে মৃত্যু হ'ল নেকি তিনি মাৰ সম্প্ৰদায়ৰ ব্যক্তিৰ তিনি মৃত ব্যক্তিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল ন্যায়ালয়ত পৰিয়ালে চমজি ল'ব নিবিচৰালৈকে মৰ্গতে ৰখাৰ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ 2 আগষ্টৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিব লাগিব শপতনামা 26 জুলাইৰ শুনানিৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এই নিৰ্দেশনা আজি অধিক গৰমে দহিব ৰাজ্যবাসীক অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আজি ৰাজ্যত প্ৰচণ্ড গৰমে দহাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অত্যন্ত জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলোৱাৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰেচন কাৰ্ডৰ চাউল সংগ্ৰহ কৰিবলৈ আপুনি ফিংগাৰপ্ৰিণ্ট নতুনকৈ আপলোড কৰিছেনে হাতত মাত্ৰ 5টা দিন আছে 1 তাৰিখৰ পৰাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচনৰ চাউল যদিহে কৰা নাই শীঘ্ৰেই কৰক ৰেচন কাৰ্ডৰ ফিংগাৰপ্ৰিণ্টৰ কাম ৰাজ্যৰ নিবনুৱা সমস্যাক লৈ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে দক্ষ মানুহৰ কেতিয়াও মৰণ নাই দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ'বলগীয়া নহয় বৰ্তমান সময়ত অসমত নিবনুৱা সমস্যাই অভিলেখ ভংগ কৰিছে তেনে সময়তে নিবনুৱা সমস্যাক লৈ এই মন্তব্য কৰাৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক লৈ বহুতে বহু সমালোচনা কৰিছে ৰাজ্যত নিবনুৱা সমস্যাই এক নতুন ৰূপ লোৱা পৰিলক্ষিত হৈছে তেনে সময়তে নিবনুৱা সমস্যাক লৈ নিবনুৱা যুৱক যুৱতীসকলক লৈ এনে ধৰণৰ মন্তব্য কেতিয়াও বিচৰা নাছিল ৰাজ্যৰ জনসাধাৰণে কাম বিচাৰি বহিৰাজ্যত যাবলগীয়া হৈছে অসমৰ জনসাধাৰণ অসমৰ ল'ৰা ছোৱালী তেনে সময়তে দক্ষ মানুহৰ কেতিয়া মৰণ নাই দক্ষ মানুহে কেতিয়াও কাম বিচাৰি নিবনুৱা হ'বলগীয়া নহয় বুলি মন্তব্য কৰাৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিছে অসমত ডিগ্ৰীধাৰী বহু ল'ৰা ছোৱালী আছে তেওঁলোক দক্ষ তাৰ পাছতো যদি 1000 মানুহৰ ভিতৰত এটা চাকৰি আহে তেনেহলে সেই দক্ষ মানুহৰ ভিতৰত কিমানে চাকৰি পাব 1000ৰ ভিতৰত দক্ষ মানুহৰ ভিতৰত এজনেই পাব গতিকে নিবনুৱা সমস্যাক লৈ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলক লৈ এনে ধৰণৰ মন্তব্য কেতিয়াও আশা নকৰে দেশৰ জনসাধাৰণে দক্ষিণ চালমৰা জিলা বিজেপিত খহনীয়া আপত যোগদান কৰিলে বিজেপি ত্যাগী কৰ্মকৰ্তাই গণেশগুৰি স্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠুপীয়াকৈ আয়োজিত এক যোগদান কাৰ্যসূচীত দলত যোগদান কৰিছে দক্ষিণ চালমৰা মানকাছাৰ জিলা বিজেপিৰ পৰা পদত্যাগ কৰা নাছিৰুদ্দিন হাছেম আলী হাসিবুৰ ৰহমান সাজিদুৰ ইছলাম আৰু সুহেল আলম মুল্লাই আম আদমি পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে বিজেপি এৰি আপৰ সদস্য পদ গ্ৰহণ কৰে আপৰ সংখ্যালঘু বিভাগৰ নেতা এডভোকেট আৰিফ সিকদাৰৰ নেতৃত্বত যোগদান কৰা আটাইকেইজনকে ৰাজ্যিক ৱাকিং কমিটিৰ আহ্বায়ক ডাক্তৰ ভৱেন চৌধুৰীয়ে দললৈ আদৰণি জনায়